কাইলৈৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ শিমলুগুৰি বাঁহগড় ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব ভিলেজ কনক্লেভ 1.0 আৰু ইতিমধ্যে ইয়াৰ যুৱ প্ৰজন্মই জ্যেষ্ঠসকলৰ সহযোগত ভৱিষ্যত প্ৰজন্মৰ বাবে এই অনুষ্ঠান আয়োজন কৰিছে আমি তেওঁলোকৰ পৰা জানিম ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে উদ্যোক্তাসকলে সমিতিৰ পৰা জানিম কেনেদৰে অনুষ্ঠানটোৰ বিষয়ে জনাবচোন আমি আসলে এক সজাগতামূলক সভা আৰু শৈক্ষিকভাৱে আমি আমাৰ অঞ্চলটোক কেনেধৰণে আগুৱাই নিব পাৰি সেইবাবে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যুৱ প্ৰজন্ম আৰু জ্যেষ্ঠসকলক সকলোকে লৈ আমি 3 দিনৰ 3টা গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব বিচাৰিছো প্ৰথমটো দিনৰ প্ৰথমটো কাৰ্যসূচী আমাৰ শৈক্ষিক কাৰ্যসূচী আলোচনা চক্ৰ কিন্তু তাৰে আগত আমি প্ৰথমবাৰৰ বাবে আসলতে বুলি ক'ব লাগিব এটা ছবিৰ আড্ডা আমাৰ এই অঞ্চলত অনুষ্ঠিত হ'ব যি আড্ডাত নেতৃত্ব দিব মাৰ্চেল বৰুৱা যাক আপোনালোকে চিনি পায় তেওঁ এগৰাকী খুব ভাল চিত্ৰশিল্পী তেওঁক সহযোগ কৰিব পঞ্চানন ডেকাৰ পৰা আমাৰ স্থানীয় এজন চিত্ৰশিল্পী তেওঁলোকৰ সহযোগ প্ৰায় 200 মান ল'ৰা ছোৱালীয়ে এখন কেনভাছ আৰ্ট অংকন কৰিব যিখন কেনভাছ আৰ্টত আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে তেওঁ সৃষ্টিৰাজিক আমি একেখন কেনভাছত প্ৰায় 16.5 ফুট দীঘলৰ এখন কেনভাছত আমি প্ৰায় সকলোৱে একেলগে ছবিৰ আড্ডাৰ জৰিয়তে আমি অংকন কৰিম আৰু সেই আৰ্টখন আমি প্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলত আসলতে সেই ছবিখনক আমি এটা নিলামৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিম বুলি অনলাইন আৰু অফলাইন মাধ্যমেৰে অসমৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান প্ৰতিষ্ঠান বা যিকোনো ব্যক্তিয়ে সেই কেনভাছখন তেওঁ ক্ৰয় কৰিব পাৰিব আমাৰ ইয়াৰ পৰা আৰু সেই কেনভাছখন বিক্ৰী কৰি বা তাৰ নিলামত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যটো আমাৰ এইটোৱে যে সেই কেনভাছখন বিক্ৰী কৰি যদি আমি যিটো টকা পাম সেই টকাটো আমাৰ স্থানীয় এই অঞ্চলটো আসলে বিভিন্ন ক্ষেত্ৰত সামাজিক হওক অৰ্থনৈতিক বা যিকোনো ক্ষেত্ৰত আমি তাক ব্যৱহাৰ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু 3 দিনৰ কাৰ্যসূচীত আসলতে আমাৰ এন্টাৰপ্ৰেনৰ এটা মিটআপ হ'ব সেই মিটআপত আমাৰ স্থানীয় যিসকল ব্যৱসায়ী যিসকলে থলুৱাভাৱে কৃষকসকলৰ কাম কৰি আছে বিভিন্ন ধৰণৰ কাম কৰি আছে তেওঁলোকৰ সহযোগত আমি এটা আলোচনা চক্ৰ হ'ব সেই আলোচনাৰ জৰিয়তে আমি অনাগত দিনত আমাৰ অঞ্চলটোক কেনেদৰে ব্যৱসায়িকভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰি তাৰ এক আমি আসলতে চিন্তা কৰিছোঁ আৰু ইয়াৰ লগে লগে সন্ধিয়াবিলাক আমাৰ সাংস্কৃতিক কাৰ্যসূচী থাকিব যিবিলাক কাৰ্যসূচীত আমাৰ অঞ্চলৰ যিসকল শিল্পী আসলতে এনেকুৱা সাংঘাতিক প্ৰতিভাৰ ধাৰী তেওঁলোক যে তেওঁলোকৰ অনুষ্ঠানবিলাক আমি ইয়াত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু এই অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত হৈছে উঠি অহা প্ৰজন্ম যিহেতু যুৱ প্ৰজন্মই এখন মঞ্চ দিছে আমি উঠি অহা প্ৰজন্মৰ ফালৰ পৰা জানিম এই অনুষ্ঠানটোৰ বিষয়ে ক'বচোন কি ইতিমধ্যে ৰাজুদাই যিহেতু উল্লেখ কৰিছে যে আমি অনুষ্ঠানটোৰ জৰিয়তে আচলতে কোনো বিশেষ নিমন্ত্ৰিত অতিথি বা বেলেগ কোনো গায়ক গায়িকা তেনেকুৱাক লৈ পিনে সাংস্কৃতিক অনুষ্ঠান নহয় ই সামাজিক বৌদ্ধিক সাংস্কৃতিক ক্ৰিয়াকে ধৰি ঔদ্যোগিক বিভিন্ন ক্ষেত্ৰসমূহক সাঙুৰি লৈছে আৰু বিশেষভাৱে আমাৰ অঞ্চলটোৰ যিসমূহ প্ৰতিভা যিবিলাক সময়ৰ অভাৱত সুযোগৰ অভাৱত এখন মঞ্চৰ অভাৱত বিকশিত হ'বলৈ নাপালে সেই প্ৰতিভাসমূহক আমি দেৰিকৈ হ'লেও এখন মঞ্চ দিব খুজিছোঁ নিজক তেওঁলোকে প্ৰমাণ কৰি তোলাৰ নিজকে পৃথিৱীখনৰ সৈতে দেখুওৱাৰ সেয়া এক সুযোগ দিয়া হৈছে আৰু ইয়াৰ লগতে আমাৰ এটা আমি খুব আনন্দ অনুভৱ কৰোঁ যে বঠা শীৰ্ষক এটা NGOৰ সহযোগত আমি পদযাত্ৰা কৰিব লৈছোঁ তাত বিশেষভাৱে সক্ষম লোকসকলৰ জীৱন কাহিনী কেনেকুৱা হয় যে আৰু শাৰীৰিক সক্ষমতাই যে ব্যক্তি এজনৰ সফলতাক প্ৰমাণ কৰিবৰ বাবে যথেষ্ট নহয় সেইটোকে তেওঁলোকৰ কাহিনীৰ থ্ৰুৱেদি তেওঁলোকৰ কথা বতৰাৰ জৰিয়তে প্ৰমাণ কৰিব বিচাৰিছে মানুহক জনাব বিচাৰিছে গতিকে বিভিন্ন ধৰণৰ দিশ আমাৰ অনুষ্ঠানটোত সাঙুৰি লোৱা হৈছে ই কেৱল ৰং ধেমালি বা সংস্কৃতি নহয় বৌদ্ধিক ক্ষেত্ৰখনকো যথেষ্ট সাঙুৰি ল'ব ঔদ্যোগিক ক্ষেত্ৰখনতো খুব এক ভাল অনুষ্ঠান যেহেতু অঞ্চলটোৰ কৃষক বনুৱা শিল্পী সাহিত্যিক সকলোকে সামৰি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটোত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াইছে জ্যেষ্ঠসকলে আমি তেওঁলোকৰ পৰা জানিম যিহেতু খুব এক সুন্দৰ অনুষ্ঠান আপোনালোকে আমি দেখিছোঁ খুব আন্তৰিকতাৰে কাম কৰি আছে কি ক'ব আমি মানে এইটোৱে ক'ব বিচাৰোঁ যে এতিয়া আমি মানে আমাৰ এই অঞ্চলটো একেবাৰে পিছপৰা অঞ্চল ইয়াত আমাৰ যথেষ্ট মানে পাৰদৰ্শিতা দেখাব পৰা ক্ৰীড়া সাংস্কৃতিক সংগীততে হওক তেনেকুৱা আমাৰ যুৱক যুৱতীসকল আছে নতুন প্ৰজন্ম আছে তেখেতলোকৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো তেখেতলোকে ইমান ধুনীয়াকৈ মানে আগবঢ়াই আনিছে সেয়েহে আমি তেখেতলোকক মাত্ৰ আমি সহযোগে কৰিছোঁ আৰু বাকী যিখিনি ক'বলগীয়া তেওঁলোকে গোটেই কথাখিনি আপোনালোকক নিশ্চয় দাঙি ধৰিছে আৰু আমিও লগত তেওঁলোকৰ লগত মানে সবদলে সহযোগিতা আগবঢ়াম হয় এই অঞ্চলৰ যুৱকসকলৰ এক খুব সুন্দৰ চিন্তা আৰু যি চিন্তাই ভৱিষ্যতে হয়তো সমগ্ৰ অসমতে ইয়াৰ বীজ সিঁচৰিত কৰিব পাৰে যি চিন্তাই সমাজখনক সুন্দৰ কৰি তুলিব পাৰে তেনে এক চিন্তাৰে আগবাঢ়িছে ভিলেজ কনক্লেভ আৰু ভিলেজ কনক্লেভ কাইলৈৰ পৰা ইয়াত আৰম্ভ হ'ব আৰু তাৰ পাছতে হয়তো অসমৰ ইতিহাসত এক ইতিবাচক অনুষ্ঠানৰ জন্ম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ